পানী টুকি থাকোতে শুঞ্জনি হাতত আমাৰ 23 টন আজি এটা ধুনীয়া মুহূৰ্তত মই আপোনালোকক আটাইকে ৰঙালী বিহু আৰু লগতে অসমীয়া নৱবৰ্ষৰ উলগ যাচিছোঁ। আজি বহুত বছৰৰ অন্তত দীপিকা সংঘই পুনৰবাৰ কিছুমান অনুষ্ঠানৰ দ্বাৰাই ৰঙালী বিহুৰ আজি সাত বিহু চেৰা বিহুত আকৌ দীপিকা সংঘৰ পুনৰ যি ইতিহাস, পুনৰ যি ঐশ্বৰ্য, পুনৰ যি নাম, সেইবিলাক আকৌ পুনৰ উজ্জ্বলকৈ ভৱিষ্যতে অনাৰ কাৰণে যি প্ৰয়াস চেষ্টা কৰিছে, মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে এই অনুষ্ঠান ধুনীয়া অনুষ্ঠান এটা বিহুৰ, আজি ৭ বহাগ চেৰা বিহু। গতিকে এই অনুষ্ঠানত উপস্থিত থাকি মই বৰক্ষেত্ৰীবাসী ৰাইজক মই ওলগ জনাইছোঁ, লগতে অসমবাসীকো জনাইছোঁ। আমাৰ সভাপতি সমন্বিতে যিসকল ব্যক্তি আমাৰ ইয়াতে উপস্থিত আছে আটাইকে মই মোৰ বহাগৰ আৰু নতুন বছৰৰ ওলগ জনাইছোঁ। আপোনালোক আহি দেখা পাইছে আজি আমাৰ 4টা কাৰ্যসূচী অলৰেডি শেষ হৈছে। সন্ধিয়ালৈ আমাৰ বিহু আছে বহুতকেইটা, আৰু মই গম পাইছোঁ যে 25টা বিহু দল নিমন্ত্ৰণ কৰি আনিছে। লগতে সৰু চেমনীয়া ল'ৰা ছোৱালীৰ আধুনিক নৃত্য আছে, সেইখিনিও আমি উপভোগ কৰিব পাৰিম। আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ, যিসকল ব্যক্তি ইয়াততো ডাঙৰ অনুষ্ঠান নাই আমাৰ বৃহত্তৰ বৰক্ষেত্ৰীত, আজিৰ এই মুকলি বিহুত উপস্থিত থাকি সন্ধিয়া মানুহখিনি আহি আমাক উৎসাহিত কৰিব বুলি ভাবিছোঁ। আৰু ইয়াৰ পাছতে নপুৰণি আমাৰ যিখিনি সংঘৰ সদস্য আছে তেখেতসকলৰ লগতে আমাৰ মত বিনিময় হ'ব। আমাৰ উদ্দেশ্য এটাই, আমি গৰাখহনীয়া 75-75ৰ পাছৰ পৰা আমি বিভিন্ন ঠাইৰ পৰা আহি লগ লাগি আছোঁ যদিও আমাৰ এইখিনি নাৰায়ণপুৰ, বিশেষকৈ নাৰায়ণপুৰ আমাৰ ৰেভিনিউ ভিলেজত বাস কৰা আমাৰ মানুহখিনি খুব উৎসাহিত আৰু আগ্ৰহণুৱা। ইয়াৰ পৰাই আমাৰ পৃথিৱীৰ বিভিন্ন ঠাইত আমাৰ চাকৰিও কৰি আছে। আমি কৰ্মসূত্ৰে পাইছোঁ, আমাৰ পৰা এই গাঁৱৰ পৰাই IPS আছে, IS আছে। আমি ভাল ভাল অনুষ্ঠানত আমি জড়িত হৈ আছোঁ বহুত কেইগৰাকী ব্যক্তি। আমাৰ কেৱল এটাই অভাৱ, আমি চবেই অভাৱী, আৰু আমি মনৰো অভাৱ আমাৰ বহুতখিনি দেখিছোঁ। আমি যে মনবিলাক আমি লগ লাগিব পৰা নাই, একেলগে কৰিব পৰা নাই। গতিকে এই অনুষ্ঠানৰ মেইন উদ্দেশ্য হৈছে যে এইবাৰৰ পৰা আমি গোটেই মানুহখিনিক লগ লগাম বুলি ভাবিছোঁ। আৰু গোটেই উদ্যোগটো লৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ বাণীকান্ত মেধি ডাঙৰীয়াই। তেখেতক মোক ঘৰত নিমন্ত্ৰণ দিব যাওঁতেও মই সেইখিনি কথাই কৈছোঁ, আৰু আজিও ক'লোঁ যে আমি যদি লগ লাগি একেলগে কামখিনি কৰিব পাৰোঁ, এটা ডাঙৰ অনুষ্ঠান পাতিব পাৰোঁ। আৰু এইখন ফিল্ডত আগতে 2011 আৰু 12ত বহুত ডাঙৰকৈ পাতিছিলোঁ, মনত আছে চাগে। তেতিয়াৰে আমাৰ SPও আমাক বহুত হেল্প কৰিছিল, মোৰ ক্লাছমেটে আছিলে আবু চুফিয়ান। গতিকে খুব ডাঙৰ অনুষ্ঠান কৰিছিলোঁ আমি। গতিকে তাতকৈও যাতে আমি উজ্জ্বল আৰু ডাঙৰ অনুষ্ঠান কৰিব পাৰোঁ তাৰে প্ৰয়াস কৰি আছোঁ। আৰু আজি এই সময়ত আৰু বেছি নকওঁ, মই পুনৰবাৰ ৰাইজক আৰু আমাৰ আপোনালোককে সমন্বিতে আজি কাৰ্যসূচীত উপস্থিত থকা সমূহ কৰ্মীবৃন্দক মই পুনৰবাৰ ওলগ জনাই মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।